অম্বুবাচী বুলি আৰু এটা ৰেচিপি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু কিনো দিছোঁ আপোনালোকে দেখিছেই বিশেষকৈ আপোনালোকে যদি অকণমান ইয়াতকৈ সৰহকৈ খায় পেটটো বহুত সময়ৰ কাৰণে ভৰি থাকিব আৰু হেল্থৰ কাৰণেও ভাল ইয়াত কোনো চেনি নাইবা গুড় ব্যৱহাৰ কৰা নাই আপোনালোকে এনেকৈ খাব পাৰে যিহেতু আপেল ডায়েবেটিক পেচেণ্টেও খাব পাৰে সেইকাৰণে আপেল ইউজ কৰিছোঁ আপোনালোকে খেজুৰিটো স্কিপ কৰিব পাৰে যদি খেজুৰিটো নাখায় এলমণ্ডটো সকলোৰে কাৰণে ভাল এলমণ্ডছ দিছোঁ খেজুৰিও দিছোঁ লগতে গাখীৰ দিছোঁ এতিয়া গোটেইখিনি একেলগে মই বিশেষকৈ এটা পেষ্ট বনাই লৈছোঁ অকণমান বিশেষকৈ ডাঠকৈ বহুত বেছি ডাঠো নহয় বহুত বেছি পাতলো নহয় আৰু নাৰিকল ৰুকা দি দিছোঁ আপোনালোকে দেখিছেই নাৰিকল ৰুকা আচলতে যিকোনো বস্তুত দিলে খাবলৈ বিৰাটেই ভাল লাগে এতিয়া ডেকোৰেশ্যনৰ কাৰণে মই আপেল ব্যৱহাৰ কৰিছোঁ যিহেতু বাকলিটো ৰঙা গতিকে বগাৰ লগত ৰঙা কম্বিনেশ্যনটো বহুত সুন্দৰ হয় এনেকৈ দিছোঁ আপোনালোকে ডেকোৰেশ্যন নকৰাকৈও খাব পাৰে আৰু ঘৰত যদি কোনোবা গেষ্ট আহে এইখিনি সময়ত আপোনালোকে এনেকৈ বনাই দিব পাৰে যিহেতু এইবিলাক পকোৱা বস্তু নহয় আৰু গাখীৰো আপোনালোকে গৰম কৰিব নালাগে এনেকৈ দিব পাৰে আৰু গৰু গাখীৰ হ'লেতো আৰু ভাল বিশেষকৈ গৰু গাখীৰ নাথাকিলে আপোনালোকে দোকানত যি গাখীৰ পায় আপোনালোকে ইউজ কৰিব পাৰে এতিয়া এই গোটেইখিনি গাৰ্নিচিঙৰ কাৰণে ব্যৱহাৰ কৰা হৈছে ৰেচিপিটো যদি আপোনালোকৰ সঁচাকৈয়ে ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট কৰিব সদায় নতুন নতুন ৰেচিপিজ আহি আছে আপোনালোকে দেখিছেই সদায় ৰেচিপিজবিলাক আপোনালোকক কেন্দ্ৰ কৰিহে বনোৱা হয় গতিকে আপোনালোকে চাব বুলি মই আশা কৰিলোঁ